প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, দশমমান শ্ৰেণীৰ জীৱবিজ্ঞানৰ যিটো নৱম অধ্যায় আছে, বংশগতি আৰু ক্ৰমবিকাশ, এই অধ্যায়ৰ আন এটা অংশলৈ মই আজি তোমালোকৰ ওচৰত এই ভিডিঅ' ক্লাছৰ যোগেদি উপস্থিত হৈছোহি। মই ইয়াৰ আগৰ ক্লাছত ক্ৰমবিকাশৰ বিষয়ে থুলমূল ধাৰণা এটা দিয়াৰ কাৰণে তোমালোকক মই চেষ্টা কৰিছিলোঁ আৰু তাত গবৰুৱাৰ উদাহৰণ লৈ তোমালোকক ক্ৰমবিকাশৰ ধাৰণা দিয়াৰ মই যত্ন কৰিছিলোঁ। তাত মই কৈছিলোঁ কেনেকৈ প্ৰাকৃতিক নিৰ্বাচনৰ জৰিয়তে সেউজীয়া গবৰুৱা জীয়াই থকাৰ এটা সুযোগ পাইছিল আৰু পিছলৈ সিহঁতে বংশ বিস্তাৰ কৰি এটা সুকীয়া প্ৰজাতিলৈ সৃষ্টি কৰাৰ কাৰণে আগবাঢ়িছিল। লগতে এইটোও কৈছিলোঁ যে কেনেকৈ হাতীৰ গছকৰ পৰা বাচি বা দুৰ্ঘটনাৰ পৰা বাচি অতি কম সংখ্যক থকা নীলা গবৰুৱাবিলাক জিনৰ সালসলনি ঘটাই বা যাক আমি জিনীয় পথচ্যুত বুলি কৈছিলোঁ, সেই জিনীয় পথচ্যুতৰ সহায়ত সিহঁতে কেনেকৈ এটা নতুন প্ৰজাতিলৈ আগবঢ়াৰ এটা উপক্ৰম হৈছিল, বংশ বিস্তাৰ কৰি নীলা গবৰুৱাৰ সৃষ্টি কৰিছিল অসংখ্য। সেইবিলাক কথা তোমালোকক মই বুজাবলৈ যত্ন কৰিছিলোঁ আৰু সেইবিলাকৰ পৰাই আমি এটা ক্ৰমবিকাশৰ এটা সংজ্ঞা আমি এতিয়া নিৰূপণ কৰিব পৰা হৈছোঁ। অৰ্থাৎ যদি আমাক কোনোবাই সোধে যে ক্ৰমবিকাশ কি বা ক্ৰমবিকাশ বুলিলে কি বুজা, তেতিয়া আমি এতিয়া উত্তৰটো আমি এনেকৈ দিব পৰা হৈছোঁ যে কোনো জীৱৰ এটা প্ৰজাতিয়ে অতি ধীৰ আৰু ক্ৰমাগত পৰিৱৰ্তনৰ জৰিয়তে অতি সৰল বা সহজ জীৱিত পদাৰ্থৰ পৰা জটিল আৰু উন্নত জীৱিত পদাৰ্থলৈ যি বিকাশ ঘটে তাকেই ক্ৰমবিকাশ বুলি কোৱা হয়। আৰু এই ক্ৰমবিকাশৰ ওপৰত পূৰ্বৰে পৰা বিজ্ঞানীসকলে নানান পৰীক্ষা নিৰীক্ষা কৰিছিল যে এইবিলাক কেনেকৈ হৈছে, কিয় হৈছে, আৰু তেওঁলোকৰ কিছুমান ধাৰণা বা তেওঁলোকৰ কিছুমান চিন্তা আমাৰ কিতাপৰ যোগেদি জানিবলৈ দিছে। তেওঁলোকে কৈছিল যে পৃথিৱীখন অতি পূৰ্বতে অতি উত্তপ্ত বাষ্পপিণ্ড আছিল। ইয়াত জীৱ জীয়াই থকাৰ কোনো পৰিৱেশেই নাছিল। লাহে লাহে যেতিয়া পৃথিৱীখন ঠাণ্ডা হ'বলৈ ধৰিলে, মাটি পানী বায়ুৰ সৃষ্টি হ'ল, তেতিয়া পানীত প্ৰ'ট'প্লাজম বুলি এবিধ ৰাসায়নিক দ্ৰব্যৰ সৃষ্টি হ'ল আৰু খুব ধীৰ গতিত, এইটো একেদিনে হোৱা বিষয় নহয়, হাজাৰ হাজাৰ বছৰ ধৰি এইবিলাক প্ৰক্ৰিয়া চলি থকা এটা বিষয়। আৰু হাজাৰ হাজাৰ বছৰ পিছত এই প্ৰ'ট'প্লাজমৰ পৰাই প্ৰথমতে এককোষী জীৱৰ সৃষ্টি হ'ল আৰু ক্ৰমাগত পৰিৱৰ্তন বা ক্ৰমবিকাশ হৈ পিছলৈ উন্নত বা জটিল জীৱিত পদাৰ্থৰ সৃষ্টি হ'ল। ইয়াৰ আগতে মই যিখিনি গবৰুৱাৰ উদাহৰণ দি বুজাবলৈ তোমালোকক চেষ্টা কৰিছিলোঁ ক্ৰমবিকাশৰ বিষয়ে, সেই ক্ৰমবিকাশবিলাক আছিল সূক্ষ্ম ক্ৰমবিকাশ। কিন্তু যদিও সেইবিলাক সূক্ষ্ম ক্ৰমবিকাশ আছিল, তাৰ কিন্তু তাৎপৰ্য অপৰিসীম। যদিও তাক স্পষ্টভাৱে ক্ৰমবিকাশৰ বিষয়ে বুজিবলৈ অসুবিধা হয়, তথাপিতো আমাক কিন্তু এটা ক্ৰমবিকাশৰ ধাৰণা দিবলৈ সক্ষম হৈছে। ক্ৰমবিকাশৰ বিষয়ে স্পষ্টভাৱে আমি বুজিবলৈ বা ভালকৈ বুজিবলৈ আমি এটা বিষয় জানিব লাগে, সেইটো হ'ল প্ৰজাতিকৰণ বা স্পেচিয়েশ্যন। এই প্ৰজাতিকৰণৰ বিষয়ে যদি আমি ভালকৈ এটা বুজি ল'ব পাৰোঁ, তেতিয়াহ'লে ক্ৰমবিকাশৰ বিষয়ে আমাৰ এটা স্পষ্ট কিন্তু ধাৰণা আহিব। গতিকে মই প্ৰজাতিকৰণৰ বিষয়ে অলপ তোমালোকক জনাবলৈ বিচাৰিছোঁ। অৱশ্যে তাৰ আগতে, প্ৰজাতিকৰণ জনাৰ আগতে আমি অইন এটা কথা জানিব লাগিব, সেইটো হ'ল যে প্ৰজাতি কি।
প্ৰজাতি হ'ল যে তোমালোকে জানা বিজ্ঞানীসকলে বিজ্ঞানসন্মতভাৱে বা শৃংখলাবদ্ধ অধ্যয়ন কৰাৰ কাৰণে জীৱসমূহক কিছুমান শ্ৰেণীত ভাগ কৰিছে, কিছুমান শ্ৰেণী বিভাজন কৰিছে, ক্লাছিফিকেশ্যন কৰিছে, যেনে প্ৰজাতি, জাতি, গোত্ৰ, বৰ্গ, পৰ্ব আদি। এই শ্ৰেণী বিভাজনৰ আটাইতকৈ যিটো সৰু গোট, যি গোটত থকা জীৱবিলাকৰ মাজত কেৱল প্ৰজনন হ'ব পাৰে, সেই সৰু গোটটোকেই কোৱা হয় প্ৰজাতি বা ইংৰাজীত স্পেচিছ বুলি কোৱা হয়। অৰ্থাৎ এটা প্ৰজাতিৰ মাজত থকা জীৱবিলাকৰহে কেৱল প্ৰজনন হ'ব পাৰে। ইটো প্ৰজাতিৰ জীৱৰ লগত আনটো প্ৰজাতিৰ কেতিয়াও প্ৰজনন হ'ব নোৱাৰে বা বংশ বিস্তাৰ হ'ব নোৱাৰে। গতিকে শ্ৰেণী বিভাজনৰ এই আটাইতকৈ সৰু গোটটোকেই কোৱা হয় প্ৰজাতি। এতিয়া প্ৰজাতিকৰণ তেতিয়া সহজ হ'ব বুজিবলৈ, যে এই প্ৰজাতিবিলাক যেতিয়া প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পথচ্যুত আদি বিভিন্ন কাৰণত যেতিয়া লাহে লাহে সিহঁতৰ DNA সলনি হ'ব, ক্ৰমজমৰ সংখ্যা বেলেগ হ'ব আদি বিভিন্ন কাৰণত এটা খুব ধীৰ গতিত অইন এটা প্ৰজাতিলৈ ৰূপান্তৰিত হ'ব। আৰু ৰূপান্তৰিত হোৱাৰ পিছত সেই নতুন প্ৰজাতিৰ লগত পুৰণি প্ৰজাতিৰ মাজত কোনো ধৰণৰ প্ৰজনন ঘটিব নোৱাৰিব। অৰ্থাৎ ই সম্পূৰ্ণ এটা নতুন প্ৰজাতিৰ সৃষ্টি হ'ব। আৰু ইয়াকে কোৱা হয় প্ৰজাতিকৰণ। অৰ্থাৎ এটা প্ৰজাতিৰ পৰা এটা যেতিয়া ধীৰ গতিত হ'লেও বা বহু বছৰ পিছত হ'লেও অইন এটা নতুন প্ৰজাতিৰ সৃষ্টি হয়, এইটোৱে হ'ল প্ৰজাতিকৰণ। এই প্ৰজাতিকৰণ কেনেকৈ হয়, কিয় হয়, এই বিষয়ে তোমালোকক বুজাবলৈ মই এটা উদাহৰণ ল'ব বিচাৰিছোঁ। তেতিয়াহ'লে প্ৰজাতিকৰণ সম্পৰ্কে তোমালোকে স্পষ্টভাৱে হয়তো বুজি পাবা। ধৰি লোৱা হ'ল কোনো এটা অঞ্চলত এখন নদীৰ পাৰত কলগছ গজি আছে। তোমালোকে দেখিছা কলগছ এখন নদীৰ পাৰত গজি আছে। আৰু সেই কলগছত কিছুমান গুবৰুৱা বাস কৰি আছে। আৰু সেই গুবৰুৱাবিলাক তাত বাস কৰি সিহঁতে যৌন প্ৰজনন ঘটাই নিজৰ বংশ বিস্তাৰ কৰি থাকিব। ধৰি লোৱা হ'ল কেইবাবছৰ পিছত সেই অঞ্চলত বিভিন্ন প্ৰাকৃতিক কাৰণত, যিকোনো প্ৰাকৃতিক কাৰণ হ'ব পাৰে, ধুমুহা হ'ব পাৰে, ভূমিকম্প হ'ব পাৰে, আগ্নেয়গিৰি হ'ব পাৰে, বিভিন্ন কাৰণত সেই য'ত গুবৰুৱাবিলাক বাস কৰি আছিল সেই কলগছ ভাঙি পৰিল আৰু নদীত উটি গ'ল। যেতিয়া কলগছ নদীত উটি যাব, সেই কলগছত থকা বা সেই কলত থকা গুবৰুৱাবিলাকো নদীত উটি যাব। কলগছৰ ওপৰত থাকি বা কলৰ ওপৰত থাকি উটি 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 গৈ ধৰি লোৱা হ'ল এটা দ্বীপত গৈ পেলাই, কোনো এটা দ্বীপত গৈ পেলাই সেই কলগছডাল লাগি ধৰিলে। তেতিয়া সেই কলগছৰ পৰা গুবৰুৱাবিলাক গৈ সেই দ্বীপত আশ্ৰয় ল'ব আৰু এটা ভিন্ন পৰিৱেশত সিহঁতে তাত বসবাস কৰিব। এতিয়া কোনো কাৰণতে সিহঁতে ইমান দূৰলৈ গুচি গ'ল যে পূৰ্বৰ যি গুবৰুৱা আছিল সেই গুবৰুৱাবিলাকৰ লগত নতুন ঠাইত অহা গুবৰুৱাবিলাকৰ কোনো ধৰণৰ যোগাযোগ নথকা হ'ল। তেনেস্থলত সিহঁতে তাত অভিযোজন ঘটাই সেই ভিন্ন পৰিৱেশতে সেই দ্বীপটোতেই গুবৰুৱাবিলাকে আশ্ৰয় ল'ব, তাত বাস কৰিব আৰু তাত নিজৰ মাজতে প্ৰজনন ঘটাই বংশ বিস্তাৰ কৰিব। আৰু একেধৰণে পূৰ্বৰ যি স্থানত গুবৰুৱাবিলাক আছিল সিহঁতেও সিহঁতৰ মাজত প্ৰজনন ঘটাই বংশ বিস্তাৰ কৰি থাকিব। এনেকৈ হাজাৰ হাজাৰ বছৰ যেতিয়া নিজৰ মাজত প্ৰজনন ঘটাব, তেতিয়া মই আগতেই কৈছোঁ প্ৰাকৃতিক নিৰ্বাচন, জিনীয় পথচ্যুত বা বিভিন্ন কাৰণত এইবিলাকৰ জিনৰ সাল সলনি ঘটিব। আৰু জিনৰ যেতিয়া সাল সলনি ঘটিব, তেতিয়া ইহঁতৰ ক্ৰমজমৰ সংখ্যাটো সলনি হ'ব। তেতিয়া
ইহঁত এটা সম্পূৰ্ণ বেলেগ এটা প্ৰজাতিলৈ পৰিৱৰ্তন হ'ব, যিটো দ্বীপত আশ্ৰয় লৈ থাকিল, আৰু পূৰ্ব স্থানত থকা যিবিলাক গুবৰুৱা সিহঁত এটা বেলেগ প্ৰজাতিলৈ ৰূপান্তৰিত হ'ব। আৰু কেতিয়াবা যদি হঠাৎ কেইবা হাজাৰ বছৰ পিছতো বা কেইবা শ বছৰ পিছতো যদি এই দুই স্থানত থকা গুবৰুৱাবিলাক যদি কেতিয়াবা লগো হয়, তেতিয়া কিন্তু সিহঁতৰ মাজত কোনো প্ৰজনন ঘটাব নোৱাৰিব, কাৰণ সিহঁতৰ DNA সলনি হৈছে, সিহঁতৰ ক্ৰমজমৰ সংখ্যা সলনি হৈছে, গতিকে সিহঁতৰ মাজত প্ৰজনন ঘটাব নোৱাৰিব। অৰ্থাৎ সিহঁত দুটা সম্পূৰ্ণ বেলেগ প্ৰজাতিলৈ ৰূপান্তৰিত হ'ল। এই যে দুটা সম্পূৰ্ণ বেলেগ প্ৰজাতিলৈ ৰূপান্তৰিত হ'ল, এইটোৱেই হ'ল প্ৰজাতিকৰণ। গতিকে মই ভাবোঁ যে এই প্ৰজাতিকৰণটো যদি ভালকৈ বুজি পাইছা, তে ক্ৰম বিকাশৰ এটা স্পষ্ট ধাৰণা তোমালোকৰ মনলৈ আহিছে। গতিকে এই যে ক্ৰম বিকাশ হৈছে, এই ক্ৰম বিকাশ হোৱা কথাটো কিছুমান সাক্ষ্য বা প্ৰমাণ বিজ্ঞানীসকলে কিতাপত লিপিবদ্ধ কৰিছে। কাৰণ বিজ্ঞান বিষয়টো হৈছে এটা প্ৰামাণিক বিষয়। প্ৰমাণ নহ'লে, সাক্ষ্য নাথাকিলে বিজ্ঞানে কোনো কথা বিশ্বাস নকৰে বা মানি নলয়। আৰু সেই হিচাপে কিছুমান সাক্ষ্য বা প্ৰমাণ এই ক্ৰম বিকাশৰ বিষয়ে বিজ্ঞানীসকলে আমাৰ কিতাপত লিপিবদ্ধ হৈছে। মই এতিয়া সেই সাক্ষ্য বা প্ৰমাণৰ বিষয়ে তোমালোকক কিছু বুজাবলৈ চেষ্টা কৰিছোঁ। বিজ্ঞানীসকলে যিকেইটা বিষয়ৰ ওপৰত বিশ্লেষণ কৰি ক্ৰম বিকাশৰ বিষয়ে আমাক ধাৰণা দিব খুজিছিলে, তেওঁলোকে সাক্ষ্য হিচাপে সেইবিলাক বিশ্লেষণ কৰিছিলে, আৰু সেইবিলাকৰ ভিতৰত সমহংস্থ অংগ আৰু সমপ্ৰীতিক অংগ অন্যতম। এতিয়া সমহংস্থ অংগ কি, এই বিষয়ে আমি জনাটো দৰকাৰ। যে ভিন্ন প্ৰজাতিৰ কিছুমান এনেকুৱা অংগ আছে, যিবিলাক অংগৰ কামবিলাক বেলেগ বেলেগ, কিন্তু সিহঁতৰ যি গঠন বা মূল গাঁথনি, সেই মূল গাঁথনিটো একেই বা সৃষ্টিৰ উৎস একেটাই। এনেকুৱা যিবিলাক অংগৰ কাম বেলেগ বেলেগ হ'লেও সৃষ্টিৰ উৎস একেই হয়, সেই অংগবিলাকক সমহংস্থ অংগ বুলি কোৱা হয়। উদাহৰণস্বৰূপে স্তন্যপায়ী, পক্ষী, সৰীসৃপ আৰু উভচৰ, এই চাৰিওটা প্ৰজাতিৰ চাৰিখন অগ্ৰপদ থাকে, কিন্তু এই অগ্ৰপদবিলাকৰ কামবিলাক কিন্তু বেলেগ বেলেগ। কামবিলাক বেলেগ বেলেগ হ'লেও সিহঁতৰ এই অগ্ৰপদৰ যেতিয়া হাড়ৰ গঠন সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা হৈছিল, তাত দেখা গৈছিল যে এই হাড়ৰ গঠনৰ এটা মিল আছে। অৰ্থাৎ সিহঁতৰ যি মূল গাঁথনি বা সৃষ্টিৰ উৎস, এই সৃষ্টিৰ উৎসটো একেই পোৱা গৈছে। গতিকে ইয়াৰ পৰাই এটা বিজ্ঞানীসকলে অনুমান কৰিছিল, ঠাৱৰ কৰিছিল যে নিশ্চয় এই চাৰিওটা প্ৰজাতিৰ পূৰ্বপুৰুষ বা পিতৃপুৰুষ একেই আছে, আৰু বিৱৰ্তন বা ক্ৰম বিকাশৰ কাৰণে পিছলৈ ইহঁতৰ ৰূপান্তৰ ঘটিছে। ওলোটাভাৱে সমপ্ৰীতিক অংগৰ বিষয়ে যেতিয়া আমি জানিব খোজো, তেতিয়া পাম ই হ'ল সমহংস্থ অংগৰ বিপৰীত। অৰ্থাৎ কিছুমান ভিন্ন প্ৰজাতিৰ এনেকুৱা অংগ আছে, যিবিলাক অংগৰ কামবিলাক একেই, কিন্তু সিহঁতৰ মূল গাঁথনি বা সৃষ্টিৰ উৎসবিলাক বেলেগ বেলেগ। উদাহৰণস্বৰূপে চৰাই আৰু বাদুলি, এই দুয়োটাৰে যেতিয়া আমি ডেউকাৰ পৰ্যবেক্ষণ কৰিম, তেতিয়া দেখিম যে সিহঁতৰ ডেউকাৰ কাম একেই। উৰণ কাৰ্যত সিহঁতে সেই ডেউকা ব্যৱহাৰ কৰে, কিন্তু সেই ডেউকাৰ যেতিয়া হাড়ৰ গঠন সূক্ষ্ম পৰ্যবেক্ষণ কৰা হৈছিল, তেতিয়া দেখা গৈছিল যে এই হাড়ৰ গঠন বা এই সৃষ্টিৰ উৎসবিলাক বেলেগ বেলেগ। বাদুলিৰ ডেউকাৰ সৃষ্টিৰ উৎসটো আছিল যে দীঘল আঙুলিক সংযোজন
ঘটোৱাৰ কাৰণে হোৱা ছালৰ পৰিৱৰ্তন। আকৌ কৈছোঁ যে বাদুলিৰ যিখন ডেউকা, এই ডেউকাৰ দীঘল আঙুলিক সংযোজন ঘটোৱা ছালৰ পৰিৱৰ্তন। আনহাতে চৰাইৰ ডেউকা পাখিৰে আবৃত। অৰ্থাৎ ইহঁতৰ কামবিলাক একেই হ'ল, কিন্তু সৃষ্টিৰ উৎসবিলাক বেলেগ বেলেগ। আৰু সেইকাৰণে সমবৃত্তিক অংগৰ সংজ্ঞাটো এনেকুৱা দিয়া হৈছে যে যিবিলাক অংগৰ কাম একে হ'লেও সিহঁতৰ সৃষ্টিৰ উৎসবিলাক বেলেগ, সেই অংগবিলাকক কোৱা হয় সমবৃত্তিক অংগ। ইয়াৰ পিছত বিজ্ঞানীসকলে ক্ৰমবিকাশ সম্পৰ্কে আন এটা অনুমান বা ধাৰণা বা সাক্ষ্য দিব বিচাৰিছিল জীৱাশ্মক লৈ। এটা মনলৈ আমাৰ প্ৰশ্ন আহে যে জীৱাশ্ম কি? যে কিছুমান কঠিন মাধ্যম যেনে শিল, মাটি, আগ্নেয়গিৰিৰ পৰা ওলোৱা লাভা, বৰফ, এনেকুৱা কিছুমান কঠিন মাধ্যমত যদি কোনো প্ৰাণী বা উদ্ভিদৰ মৰি যোৱাৰ পিছত যি অৱশিষ্ট অংশ আছে বা যি সাঁচ তাত থাকে, সেই সাঁচকে বা অৱশিষ্ট অংশকে জীৱাশ্ম বুলি কোৱা হয়। এতিয়া ধৰা হ'ল গেদীয় শিলত জীৱাশ্ম পোৱা যায়। এই কথাটো তোমালোকে আগতেও শুনিছা। আৰু এই কথাটোও তোমালোকে শুনিছা যে এই শিলবিলাকৰ আমি বয়স জুখিব পাৰোঁ বা নিৰূপণ কৰিব পাৰোঁ। গতিকে সেই গেদীয় শিলবিলাকৰ যেতিয়া আমি বয়স নিৰূপণ কৰিম আৰু সেই গেদীয় শিলা স্তৰত থকা জীৱাশ্মবিলাক কিমান বছৰ আগৰ, সেইটো আমি নিৰূপণ কৰিব পাৰিম। আৰু তাত দেখা গৈছিল যে আদিম যুগৰ যিবিলাক শিল আছিলে, এই শিলাস্তৰত থকা যিবিলাক জীৱাশ্ম, এই জীৱাশ্মবিলাক অতি সৰল আছিল, সৰল জীৱৰ আছিল। ইয়াৰ পিছৰ যুগৰ যিখিনি আমি শিলাস্তৰ পালোঁ, তাত যিখিনি জীৱাশ্ম পালোঁ, সেই জীৱাশ্মবিলাক আগৰ জীৱাশ্মৰ তুলনাত অলপ উন্নত জীৱৰ জীৱাশ্ম বুলি দেখা গৈছিল। ঠিক তেনেকেই তাৰ পিছৰ যিখিনি শিলাস্তৰ, সেই শিলাস্তৰত যিখিনি জীৱৰ জীৱাশ্ম আছিল, সেই জীৱাশ্মবিলাক আৰু অধিক উন্নত বা জটিল জীৱৰ বুলি ঠাউৰ কৰিছিল। অৰ্থাৎ ইয়াৰ পৰা আমি এটা ধাৰণা কৰিব পাৰোঁ যে অতীজৰে পৰা এই জীৱৰ ক্ৰমবিকাশ হৈ সৰল জীৱৰ পৰা উন্নত জীৱৰ সৃষ্টি হৈছে। এনেকৈ নানান অনুমান বা ধাৰণা বা সাক্ষ্যৰ দ্বাৰা বিজ্ঞানীসকলে এই কথা প্ৰতীয়মান কৰিছিল যে ক্ৰমবিকাশৰ জৰিয়তেহে সৰল জীৱৰ পৰা উন্নত জীৱৰ সৃষ্টি হৈছিল। গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ' ক্লাছৰ যোগেদি মই ক্ৰমবিকাশ সম্পৰ্কে যিখিনি তোমালোকক বুজাবলৈ যত্ন কৰিলোঁ, সেইখিনি তোমালোকে সহজতে হয়তো বুজি পাইছা। আৰু এইখিনি ভিডিঅ' ক্লাছত তোমালোকে চোৱাৰ পিছত বা শুনাৰ পিছত কিতাপখন যেতিয়া ভালকৈ পঢ়িবা, তেতিয়া এই গোটেই কথাখিনি আৰু যথেষ্ট সহজ যেন লগা হ'ব। গতিকে আমাৰ মনলৈ কিন্তু এটা ক্ৰমবিকাশ সম্পৰ্কে এইখিনি জনাৰ পিছত স্পষ্ট এটা ধাৰণা আহিলে, আৰু বিজ্ঞানীসকলেও সেই বিষয়ে নানান সাক্ষ্য দাঙি ধৰিছে। গতিকে ইয়াৰ লগে লগে মই তোমালোকৰ পৰা আজি বিদায় ল'ব খুজিছোঁ। অতি সোনকালে তোমালোকৰ মাজত মই আকৌ আহি আছোঁ, আৰু এই অধ্যায়ৰে মই শেষ অংশটো অতি সোনকালে তোমালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আৰু সেই সময়লৈকে তোমালোকক মই মোৰ ভিডিঅ' ক্লাছটো উপভোগ কৰি মোক সহযোগিতা আগবঢ়োৱাৰ কাৰণে কৃতজ্ঞতা জনাইছোঁ। আৰু অতি সোনকালে তোমালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতি দি আজি তোমালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ।